পলাশবাড়ী সমষ্টিৰ হাৰুপাৰা তৃতীয় খণ্ড দুদিনীয়া কাৰ্যসূচীৰে ৬৭তম ৰঙালী বিহু উদযাপন। দক্ষিণ কামৰূপৰ পলাশবাড়ী সমষ্টিৰ অন্তৰ্গত হাৰুপাৰা তৃতীয় খণ্ডৰ শ্ৰী শ্ৰী মা কালী মন্দিৰৰ প্ৰাংগণত সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ৰঙালী বিহু। ৰাতিপুৱা সাংস্কৃতিক শোভাযাত্ৰা, পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, খেল ধেমালি, সন্ধিয়াৰে পৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে একক আধুনিক নৃত্য প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। সাংস্কৃতিক মঞ্চ শুভ উদ্বোধন কৰে সমাজকৰ্মী হাৰুপাৰা নিবাসী হীৰেন দাসে। নিশাৰ বিহু মঞ্চত নিমন্ত্ৰিত শিল্পী টিকুমণি হুজুৰি আৰু অসীম তালুকদাৰৰ সংগীতানুষ্ঠানৰ আয়োজন কৰে। মিৰ্জাৰ পৰা আবিদুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। চনত ইয়াৰ পটভূমিটো আৰম্ভ হৈছে আৰু আমাৰ যিসকল জ্যেষ্ঠ আছিল আমিও তেতিয়া আছো, গতিকে তেতিয়াৰ পৰা আমি এই বিহুখন আজিলৈকে ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি বিহুখন আমি পাতি আছো। ইয়াত কোনো চিন্তা কৰিবলগীয়া কথা নাই আৰু ভৱিষ্যতেও আমি এই বিহুখন উদযাপন কৰিয়ে থাকিম, এইটো আমাৰ সংকল্প আছে। আমাৰ যিসকল জ্যেষ্ঠ মানুহ আছিল তেওঁলোক আমাৰ মাজত কিছু সংখ্যক মানুহ গৈছে যদিও কিছু সংখ্যক আছে, গতিকে তেওঁলোকে আমাক দিহা পৰামৰ্শ এইবিলাক দিয়ে। এতিয়া মোৰো ধৰক ৭১ বছৰ হৈছে, গতিকে মই চলি আছো, বিহু হৈছে ৭৭ বছৰ, কিন্তু মই যিটো সময়ত এই ক্লাবটো গঠন হৈছিল তেতিয়াৰ পৰা মই জড়িত আছো, বিহুৰ লগত জড়িত আছো। চালুকী হলে আমি এই ঘৰ বন্ধাৰ কাৰণে শ্ৰমদান কৰি অনুদান পাবলৈ সক্ষম হৈছিলো। এই কামবিলাক চলি আছে। চৰকাৰে যেতিয়া ঘোষণা কৰিছিলে ২০২২ চনত ঘোষণা কৰিছিলে প্ৰথমটো, ২০২২ চনত এইটো পাবলৈ সক্ষম নহলো। আমি ২৩ চনৰ পৰা আজিলৈ ধাৰাবাহিকভাৱে পাইছো। এই হিচাপতে আমি অসম চৰকাৰক ধন্যবাদ জনাইছো। সেইকাৰণে তেওঁলোকৰ যি সাহায্য পুঁজি আছে তাৰ পৰা আমাৰ যি ১.৫ লাখ টকাৰ অনুদান এটা আগবঢ়াইছে আৰু আমি যথেষ্ট সুখী আৰু আনন্দিত অনুভৱ কৰিছো। যাৰ ফলত আমাৰ মানে যিমানখিনি যাৱতীয় মানে আমাৰ যোগাৰ পাতি কৰাৰ ক্ষেত্ৰত চৰকাৰক মানে ধন্যবাদ জনাইছো আৰু অনাগত দিনবোৰত আমি চৰকাৰৰ পৰা এই সুবিধাসমূহ পাই থাকো, তাৰ কাৰণে অশেষ ধন্যবাদ চৰকাৰলৈ, অশেষ ধন্যবাদ। আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি আমাৰ মঞ্চৰ পৰা আমাৰ এই বিহু কমিটিৰ ফালৰ পৰা আমি অশেষ ধন্যবাদ আৰু অনাগত দিনবোৰতো যাতে আমাক এনেদৰে সহায় কৰি যায় তাৰ কাৰণে আমি তাকৰ আহ্বান আৰু মানে জনাইছো। মই জনাত মোৰ দেউতাহঁতৰ দিনৰ পৰাই এই বিহুখন চলি আছে। বৰ্তমান মোৰ বয়সটো এতিয়া ৬৮ বছৰ, কিন্তু এই বিহুখন আমাৰ এতিয়া যেতিয়াৰ পৰা চলিছে বৰ্তমান ৬৭ বছৰ এতিয়া হৈছে বয়স এইটো। গতিকে বৰ্তমানো সেই দিনৰ পৰা এতিয়ালৈকে আমাৰ এই বিহুখন এনেকুৱা ধৰণে সুকলমে চলি আছে। আগতে আৰু ৩ দিনীয়া আছিল কাৰ্যসূচীবিলাক, কিন্তু বৰ্তমানৰ দিনত গৈ আমি অলপ চমু চপাই আনি ২দিনীয়া কাৰ্যসূচী কৰিছো। এতিয়া ২দিনীয়া কাৰ্যসূচী আজি প্ৰথম দিনৰ ৭ বহাগৰ প্ৰথম দিনৰ কাৰ্যসূচী বৰ্তমান চলি আছে। বৰ্তমান আজিৰ দিনটোৰ পিছত অহাকালিও আৰু আমাৰ ৮ বহাগৰ তাৰিখটোত আৰু দ্বিতীয় দিনটো আছে।